দোকান দিছা নে তোমার? কি কি বস্তু আনিছে? এইটো পিঠা, আকৌ মালপোৱা, লস্কৰা আৰু জলফাই আছে। আৰু কি কি ওলাইছে বজাৰত? বজাৰতে বহুত কিবা কিবি ওলাইছে। কম দামত বিক্রি কৰিছে? ভাল লাগিছে না? লাগিছে। কেলে পাতিছে বজাৰখন জানানে? জানো। আমাৰ অলপ বজাৰ আইডিয়াটো হ'ব কাৰণে। আজি দোকান দিছো। আজি আমাৰ স্কুলত মাঘ বিহু উপলক্ষে দ্বিতীয় শিশু বজাৰ উদযাপন হৈছে পতা হৈছে। তুমি কিহৰ দোকান দিছা? মই কিতাপৰ দোকান এখন দিছো। আৰু কি কি বস্তু ওলাইছে? ইয়াত বহুত ধৰণৰ শাক পাচলি আছে। আমাৰ এতিয়া সান্দহ গুৰি, চাউল বিভিন্ন ধৰণৰ আছে। এনেকুৱা বহুত বেলেগ বেলেগ ধৰণৰ বস্তু এতিয়া ইয়াত বিকা হৈছে। ভোগালী বিহুৰ কাৰণে যিবোৰ বস্তু লাগে সেইবোৰ ওলাইছে নহয়? সেইবোৰে বস্তু ওলাইছে। এটা আমাৰ মানে স্কুলৰ এখন গোটেই শিশুবোৰক এটা বস্তু শিকোৱা হৈছে, কেনেকে বিক্ৰী কৰিব লাগে, বিক্ৰী বাৰ্তা শিকোৱা হৈছে। সেই বস্তুটোৰ ওপৰত কেনেকুৱা লাগিছে? ভাল লাগিছে আজি ইয়াত। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি শংকৰদেৱ শিশু নিকেতন বৰপথাৰত দ্বিতীয়খন শিশু বজাৰ আমি অনুষ্ঠিত কৰিছো। আমাৰ বজাৰখন এই অনুষ্ঠিত কৰাৰ উদ্দেশ্যটো হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বেপাৰ বাণিজ্যৰ প্ৰতি আগ্ৰহী কৰি তোলা আৰু লগতে লেনা দেনাৰ এটা ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা আমি এটা প্ৰয়াস কৰিছো, যাতে ছাত্ৰ ছাত্ৰীসকলে এই বাণিজ্যৰ প্ৰতি আগ্ৰহী হৈ ভৱিষ্যতে বেপাৰ বাণিজ্যত অকণমান মনোনিৱেশ কৰিব পাৰে। আৰু আমি আশা ৰাখিছো আমাৰ এই বজাৰখনৰ প্ৰতি বৰপথাৰ অঞ্চলৰ ৰাইজে আমাক সঁহাৰি জনাব। আৰু যোৱা বছৰ আমি কৰিছিলোঁ প্ৰথমখন শিশু বজাৰ। এই অঞ্চলৰ ৰাইজে যথেষ্টখিনি আমাক সঁহাৰি জনাইছিলে। আৰু এইবাৰো আমি দেখিছোঁ, এতিয়া বজাৰতে দেখিছে ভিৰ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে আহি আছে। এতিয়ালৈকে প্ৰায় 100 ছাত্ৰ ছাত্ৰী ইয়াতে বেপাৰী হিচাপে তেওঁলোকে সা সামগ্ৰী নিজৰ ঘৰতে উৎপাদিত সা সামগ্ৰী, ভোগালী বিহুৰ কাৰণে পিঠা পনা আছে, চিৰা, দৈ, ম'হৰ দৈ আছে আৰু শাক পাচলি, নাৰিকল, ঘৰতে উৎপাদিত বগৰী এই ওচৰতে আছে। তাৰপাছতে আমাৰ কিতাপ, কাপোৰ কানিও অনা দেখিছোঁ মই ছাত্ৰ ছাত্ৰীসকলক। তাৰপাছতে সকলোখিনি যিখিনি প্ৰয়োজনীয় ঘৰত ইয়াতে ক্ৰয় কৰিব পাৰিব সামগ্ৰী।